কিমান কষ্ট কৰি আছো এতিয়া মইহে গম পাওঁ মই যিমান কষ্ট কৰিছো 2টা বছৰত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো আজি দিনে নিশা আপোনালোকে দেখা পাইছে মই দোকানত দিনে ৰাতি কিমান কষ্ট কৰিছো ৰাতি এতিয়া 11টা বাজে মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰো যেহেতু মই চেয়াৰমেন গুচি গৈছে সব গুচি গলে আজি মই লাষ্টগেটত চাৰ দোকান এইটো কাৰণে দিলো মোৰ মাৰ কাৰণে দিলো মোক আজি মাৰ খৰচ দিব নোৱাৰো 500 টকা হলে আমি মাহত 15,000 টাকা 15,000 টাকা হলে আমাৰ একদম খৰচ কমকে হ'ব কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন তো মই সুখী পালো হয় যদি ইমান দিন কৰা নাই মই কাৰো তাত হাত নাপাতো মই জীৱন থাকালৈকে মই হাত কেতিয়াও নাপাতো আপোনালোকে আহিব দিছপুৰ লাষ্টগেট মোৰ চাহ দোকান ৰাইজ আপোনালোকে আহি 1 কাপ চাহ খাই মোক সহায় কৰি যাব আচলতে মানুহে জানিব খোজে যে সুগলি কিয় চাহ দোকান খুলি বাধ্য পজিটিভ হৈ গৈছে মানুহৰ সৈতে হাৰে শাস্তি হৈ আছো আসসালামু আলাইকুম মই লাইভত আহিলো তেনেকুৱা বিষয় নহয় মই আহিম বুলি মই সদায় ভাবি থাকো যে লাইভত আহিম একচুৱেলি মই সময় নাপাওঁ সেইকাৰণে মই লাইভত আহিব নোৱাৰো আৰু আজি মই লাইভ অহাৰ মূল কাৰণটো হৈছে মোৰ কিছুমান ব্যক্তিগত কথা মই জনাম বুলি মই লাইভত আহিলো একচুৱেলি লাইভত অহাৰ কাৰণ এইটোই আপোনালোকে সকলে জানে মই গুৱাহাটী লাষ্টগেটত চাহ দোকান খুলিছো আচলতে চুকুৰলি চাহ দোকান কিয় দিলে কি কাৰণে দিবলগীয়া হ'ল যেহেতু বিজেপি ষ্টাৰ কেম্পেইনাৰ বা চুকুৰলিৰ বিষয়ে জানিব খোজে কোনোবাই মই সেই ক্ষেত্ৰলৈ আহিব খুজিছো আজি আপোনালোকে জানে মই ভিচিডিসি চেয়াৰমেনে আছিলো মই যি কৰিছো ৰাইজৰ হৈ কৰিছিলো মই নিজে ববিয়া হৈ মই একো কৰা নাই যেতিয়া মই চেয়াৰমেন আছিলো মই চিন্তা কৰিছো সদায় ৰাইজৰ কাৰণে কিন্তু মই ঘৰৰ কাৰণে একো চিন্তা কৰা নাই মই শপত খাইছিলো যে মই যিমান দিন চকীত থাকিম মোৰ পৰিয়ালৰ কাৰণে মই একো নলওঁ এটা অৰুণোদয় লোৱা নাই কোনো ধৰণৰ আমি কোনো ফেচিলিটি আমি লোৱা নাই মই ইচ্ছা কৰিলে মই আপোনালোকে জানে মোৰ নিজা ঘৰ বাৰী একো নাই কিন্তু ইচ্ছা কৰিলে মই ঘৰ বাৰী বনাব পাৰিলেহেঁতেন মোৰ পৰিয়ালক অৰুণোদয় হোক যিকোনো আঁচনিৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিন্তু মই শপত খাইছিলো যে মই চেয়াৰমেন থাকালৈকে মই এইবিলাক কাম নকৰো আজি আমি লাষ্টগেটত দিব গৈছো আজি মই মানসিকতাভাৱে বহুত আমাৰ পৰিস্থিতি বেয়া মানসিকতাভাৱে আমি 2টা বছৰত ভাঙি পৰিছো একচুৱেলি আপোনালোকে জানে মোক মিছা কেছত দুবাৰকৈ জেলত দিলে জেলৰ পৰা অহাৰ পিছত মোৰ ৱাইফটো গুচি গলে নিজা ঘৰ বাৰী এটো নাই মোৰ মাৰ লগত যাব নোৱাৰো মোৰ মাক খৰচ দিব নোৱাৰো সৰু ভাইটিৰ টিউচন খৰচ দিব নোৱাৰো মোৰ ৰুম ভাড়া দিব নোৱাৰো মই কি খাওঁ ক'ত থাকো মই উপায়হীন পৰি এই মানসিকতা যি হাৰাশাস্তি সেইখিনিত মই বহুত পিছুৱাই গৈছিলো যে মই কি কৰিম এতিয়া বহুত দিনৰ পৰা ভাবি আছিলো যে মোৰ যিকোনো এটা কৰ্ম কৰিব লাগিব মই বিজেপিত আছিলো কিন্তু মোক সহায় এনে ৰেসপেক্ট দিছে যিখিনি সন্মান দিব লাগে দিছে কিন্তু মই যিকোনো ধৰণৰ সহায় কৰিব লাগিছিলে মই বিজেপিত থাকো 1 কাপ চাহ খাব পৰা নাই মই কি কৰিম ৰাইজে তাৰ পাছে ঘূৰিতো লাভ নাই নিজে কৰ্ম কৰি খাব লাগিব এতিয়া মই এটা ভাল পালো হয় যেহেতু মই চেয়াৰমেন গুচি গৈছে সব গুচি গলে হয় আজি মই লাষ্টগেটত চাহ দোকান এইটো কাৰণে দিলো মোৰ মাৰ কাৰণে দিলো মোক আজি মাৰ খৰচ দিব নোৱাৰো আজি মোৰ দুখ লাগে কেতিয়াবা যে নিজের কারণে মই চেয়ারম্যান হয়ে মোর মার এটা বিধবা পেনশন হোক বা অরুণোদয় হোক বা বুঢ়া পেনশনই হোক এটা রেশন কার্ড আছিলে মোর মা রেশন কার্ডৰ পৰা মোর নামও আছিলে সেইখিনিও কাটি পেলাই দিলে
অনলি মা 5 কিলো চাউল পায় 5 কিলো চাউল দি কি কৰিব 5 কেজি চাউল দি কি খাব এটা অৰুণোদয় আজিলৈকে কৰি দিব পৰা নাই দুখীয়া মানুহ আমি আমাক একচেপ্ট নকৰে কি কৰিম আজি মই বহুত ভাল পালো হয় যদি আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি মোৰ মাৰ কাৰণে এটা অৰুণোদয় হোক বা বুঢ়া পেঞ্চন হোক বা বিধৱা পেঞ্চনে হোক যিকোনো এটা পেঞ্চন এনে গভৰ্ণমেণ্টে বহুত দি আছে যদি দিলেহেঁতেন মই ইচ্ছা কৰিলে মই পাৰিলো হয় চেয়াৰমেন থাকোঁতে মই কেতিয়া লোভ কৰা নাছিলো মই আনৰ কাৰণে কৰিছো আপোনাৰ মোৰ ভিচিটিছে যাব সুধিব চুগৈলে হাতত কিমান মানুহে বুঢ়া পেঞ্চন বিধৱা পেঞ্চন অৰুণোদয় কিমান কৰি দিছে কিমান ৰাস্তা ঘাটৰ কাম কৰিছো কিন্তু মই এখন তামোল খোৱা নাই আৰু মই কেতিয়া শপত খাইছিলো যে মোৰ পৰিয়ালত মই একো নিদিওঁ কিন্তু মই শপত খাই কৰিছিলো আজি মই দিয়া নাই কিন্তু যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যদি আমাক এটা অৰুণোদয় আঁচনি যদি আমাৰ মাৰ কাৰণে যদি দিলেহেঁতেন অৱশ্যে মই হলে সুখী হলে পালোহেঁতেন আজি আমাৰ কিমান কষ্ট কৰি আছো এতিয়া মইহে গম পাওঁ মোৰ একো নাই মই বিজেপি কৰিছিলো আজি ৰাজনীতিত মই চাওঁ ৰাইজে মোক আঁকোৱালি আজি ৰাইজে মোক আঁকোৱালি লৈছে আজি মোক 10 টকা ডাঙৰ কথা নহয় আজি মই 10 টকা দিয়েছি মই 10,000 টকা মই উপহাৰ পাইছো মোৰ সপোন যে মই যদি এই ব্যৱসায় চাহ দোকান কৰি যদি মই গোটেই জীৱনত মই চাহ দোকান কৰি নাখাম আজি ৰাইজে যদি মই 10-5 টকা দিয়ে যদি হয় কৰি একাপ চাহ খাই যায় মই আগতে আশা আছে যে মোৰ যিবিলাক আমাৰ নিচিনা মানুহ গুৱাহাটী হাৰিয়ানা মুম্বাই দিল্লী গৈ আছে তেওঁলোকক যদি আমি ইয়াত কিবা এটা কোম্পানী যদি খোলো চুগৈলি এনে পপুলাৰ মই যিকোনো ব্যৱসায় যদি খোলো সেইটো মই সাকসেস হ'ম বুলি মই ভাবো মই আনৰ কাৰণে চিন্তা কৰো জীৱন নিবনুৱা আছে দুখীয়া মানুহ বিদেশত খাটি আছে তেওঁলোকক আমি যদি কিবা এটা কোম্পানী খুলিব পাৰিলোহেঁতেন যদি মোৰ পইচা পাতি থাকিলেহেঁতেন মই তেওঁলোকৰ কাৰণে চিন্তা কৰিলোহেঁতেন কিন্তু মোৰ একো নাই মই কতি আজি মই লাইফত আহাৰ এইটোৱেই কাৰণ যে আপোনালোকে মোক জানিব খুজিছে যে চুগৈলিৰ পইচা আছে চুগৈলি বিজেপি কৰিলে আৰু এইদিনা মই আৱেগিক হৈ মই কৈছিলো যে যিটো আমাৰ গৰু মাংসৰ কথাটো একচুৱেলি আদিকালি আমি সংবিধানত কৈছে মই সেই কথাটো কৈছো কিন্তু কিছুমান কথাটো আমি আৱেগিক হৈ কৈছো আজি এইখানে আৱেগিক হৈছিলো যে গভৰ্ণমেণ্টে যি কৰে সেইটোতো আমাৰ মানিব লাগিব কাৰণ গভৰ্ণমেণ্টৰ ওপৰত আমি একো কৰিব নোৱাৰিম আমি গতিকে গভৰ্ণমেণ্টে যি কৰে সেইটো আমাৰ আদৰণি জনাব উচিত আমাৰ কিন্তু আমাক কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ সেইকাৰণে মই আৱেগিক কৈছো একচুৱেলি মোৰ নামত কোনো হোটেলো নাই মোৰ নামত খালি টি টাইম উইথ চুগৈলি এটা চাহ দোকান মই নিজে খুলিছো আজমেৰী মোৰ আলহী হিচাপে মই সেই কথাটোক মই কৈছিলো একচুৱেলি আজমেৰী হোটেলো মোৰ নহয় কিন্তু মই আৱেগিক কৈছিলো আৰু গৰু মাংস এতিয়া সকলো ঠাইতে বন্ধ কৰিছে কিন্তু আদিকালত এইটো বন্ধ দিয়া বুলি আমি সংবিধানত দিয়া নাই কিন্তু যেটো গভৰ্ণমেণ্টে কৰে এইটো আমাৰ আদৰণি জনাব উচিত কিন্তু এইটো আমাৰ তাই বুলি এইটো আমি মানিব লাগে গতিকে আমি মানিছো গতিকে যাৰ যেটো সন্মান সেইটো হ'ব কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হোক বা যিমান মানুহে আছে ৰাইজে আমাক মৰম চেনেহ দি আছে আঁকোৱালি লৈছে মানুহৰ বিষয় জানিব খুজিছে যে চুগৈলি দুখীয়া মানুহ নহয় চুগৈলি বহুত গতিকে মই কিমান মানসিকতাভাৱে ভাঙি পৰি আছো কিমান কষ্টত আছো এই কথাটো মানুহে গম পোৱা নাই আজিলৈকে আপোনালোকৰ আশীৰ্বাদ আছে মই দুটা কেছতে ডিগ্ৰী পাম এইটো 100% ওপৰৱালাৰ আশীৰ্বাদ আছে আৰু ৰাইজৰ আশীৰ্বাদ আছে মোৰ মাৰ আশীৰ্বাদ আছে গতিকে সকলোৰে আশীৰ্বাদ আছে মই জিকি আহিম গতিকে মই যিমান কষ্ট কৰি আছো 2টা বছৰত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো আজি দিনে নিশা আপোনালোকে দেখা পাইছে মই দোকানত নিজে মাটিৰ ঘাম পাই পেলাই দিনে ৰাতি কিমান কষ্ট কৰিছো ৰাতি এতিয়া 11টা বাজিলে মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰো তাতকৈ ওপৰ নোৱাৰো মোৰ 2টাৰ পিছত পৰা সম্পূৰ্ণ বস্তুবিলাক ৰেডি কৰিব লাগে
তাৰপিছত 6টাৰ পিছতে আমি দোকানটো খুলিব লাগে আজি মই 500 টকা হলেও মই উপাৰ্জন পাওঁ বাধ্যত আজি মোৰ মাৰ আজি 500 খৰচ দিব পাৰো মই কেছৰ কাৰণে আজি চলিব পাৰো 500 টকা হলেও আমি মাহত 15,000 টকা হলে আমাৰ একদম খৰচ ওকে কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই কিন্তু যদি আমাৰ গভৰ্ণমেণ্টে হলে ভাল যদি মোৰ মাৰ কাৰণে যদি আমাৰটো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন তো মই সুখী পালো হয় মই ইচ্ছা কৰিলে পাৰিলোহেঁতেন কৰা নাই তে আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান ৰাইজ আপোনালোকে আহি এক কাপ চাহ খাই মোক সহায় কৰি যাব মই এইখিনি কাটো আপোনালোকে যদি গুৱাহাটী কোনোবাই আহে মোৰ চাহ তাত এইটোৱে ক'ব আৰু মই যিমান পাৰো চেষ্টা কৰি আছো গোটেই জীৱন যে আমি এইটোৱে কৰি খাম সেইটো কোনো ডাঙৰ কথা নহয় আচলতে মানুহে জানিব খোজে যে সুগলি কিয় চাহ দোকান খুলিলি আজি মই এনে খোলা নাই বাধ্য পজিটিভ হৈ গৈছে মানৱীয়তাৰ হাৰাশাস্তি হৈ আছো যিটো মানসিক ভাৱে যিটো কষ্ট এনেকুৱা কষ্ট মই কেতিয়াও পোৱা নাছিলো আগতো মই ৰাস্তাত আছিলো 12টা বছৰত কিন্তু মই ইমান কষ্ট পোৱা নাছিলো যেহেতু মই এটা টেনচনতে আছিলো ইমান কষ্টত নাছিলো আজি যি কষ্টত আমি ভুক্তভোগী হৈ আছো গতিকে তেনেকৈ নাই তে মই বহুত ৰাতি হ'ল তো মই দীঘলীয়া নলওঁ যেহেতু মই আৰু 1 ঘণ্টা ৰেষ্ট ল'ব লাগিব নহ'লে মই আকৌ বেমাৰত পৰি যাম গতিকে আহি আছে বহুত মানুহ আমাক মৰম চেনেহ দি আছে এইখিনি কথা মই ক'লো লাইভত বহুত দিনৰ পিছত মই আহিলো নাহো বুলি বহুত ধৰণৰ কথা আৰু কিছুমান কথা কিছুমান ক্ষেত্ৰতে আমি হয়তো কিছুমান ক্ষেত্ৰত আবেগিক হওঁ কেতিয়াবা তে সেইখিনি কথা মই ক'লো যে মোৰ চাহ দোকান দিয়াৰ মূল কাৰণটোৱে মই কৈ দিলো যে মোৰ কোনো উপায়হীন নাই কোনো ৰাস্তা ঘাট না চলাৰ কোনো ব্যৱস্থা নাথকাৰ কাৰণে আজি মই ইয়াতে দিছো গতিকে ভাল চলি আছে আৰু আশা কৰো আগুৱাই ল'ব যাতে সকলে ৰাইজ আপোনালোকে আগুৱাই যাতে লয় ইয়াৰ মই কামনা কৰো এইটোৱে বেলেগ একো নাই মই যেহেতু পঢ়াশুনা কৰিছিলো যদি মই কৰি খাব পাৰিম মই এটা কথাই যদি ইমান দিন কৰা নাই মই কাৰো তাত হাত নাপাতো মই জীৱন থাকালৈকে মই হাত কেতিয়াও নাপাতো এইটো মই 100% মই কাৰো তাত নাপাতো কিন্তু আপোনালোকে মোক দোকানত যদি গুৱাহাটী আহে মোৰ চাহ দোকানত এবাৰ চাহ খাই যাব সেইটো মই ৰিকুৱেষ্ট কৰিছো আৰু কিবা ভুল তথ্য ক্ষমা কৰিব